ব্ৰহ্মপুত্ৰ দেউৰিগাঁও আদৰ্শ হিচাপে লাগিবই আমাৰ দাবী মানি ল'বই লাগিবই আমাৰ দাবী মানিবই লাগিব জয় খুদি মামা জয় খুদি মামা গভৰ্ণমেণ্টৰ ফালৰ পৰা আদৰ্শ দেউৰি গাঁও হিচাপে লিখিত হৈছে গতিকে আমাক সেই গাঁওখন আদৰ্শ দেউৰি গাঁও হিচাপে লাগিবই গতিকে আমি এই দাবী আমাৰ মানিবই লাগিব তেখেতলোকে গতিকে আমি পাৰিলে ইয়াতকৈ আৰু ডাঙৰ আন্দোলন কৰি যাম কোনো কথা নাই কিন্তু আমাক লাগিবই 114 নং বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ভুৱন টেগু দেউৰী ছাৰৰ ঘৰলৈ আজি আমি পুৱাই ৰমপুৰ দেউৰী গাঁও যিখন এখন আদৰ্শ গাঁও পৰিছে বুলি 2019 চনতে মানে বিভাগীয় বিষয়াসকলে মানে জনালে আৰু তাৰে এই কপিবিলাকো আমাৰ তাত আছে এইটো জনোৱাৰ পাছত গাঁৱত কেইবাবাৰো মানে মিটিং হ'ল গোটেই ডিপাৰ্টমেণ্টলি গৈ পেলেও মানে তাত মিটিং কৰিছে আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টে ব্লকৰ বিডিঅ'ৰ লগতো মানে এডিচিৰ লগতো বহুতবাৰ মানে মিটিং হৈছে এই আদৰ্শ গাঁওখন পৰিছে বুলি এই আদৰ্শ গাঁওখন যেতিয়া পৰিছে বুলি যেতিয়া শুনিলোঁ সকলোৱে জানে যে গোটেই জোনাই বিধানসভা সমষ্টিৰ ভিতৰতে ৰমপুৰ দেউৰী গাঁওখন আটাইতকৈ মানে পিছপৰা গতিকে আদৰ্শ গাঁও হিচাপে প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও হিচাপে পৰিছে বুলি শুনি আমি গোটেই অঞ্চলবাসী ৰাইজে ৰমপুৰ দেউৰী গাঁৱৰ ৰাইজে সকলোৱে আমি মানে ভাল পায় আমি এটাই ভাল পাইছিলোঁ যে সকলো আন্তঃগাঁথনি যিখিনি মানে তাত কাম সকলো বিভাগীয় কামবিলাক মানে তাত ভাল হ'ব আৰু এই গাঁওখন মানে ধুনীয়া হ'ব গতিকে এইটো ভাবি আমি মানে সকলোৱে উৎফুল্লিত হৈ আছোঁ কিন্তু এতিয়া মানে কি হ'ল এই যোৱা মাহৰ 29 তাৰিখে পঞ্চায়তৰ প্ৰেচিডেণ্টে ক'লে যে এই আদৰ্শ গাঁওখন বোলে ওপৰত মানে কিবা কি কাৰণত মানে কাটি দিলে নাজানো কেঞ্চেল হৈ গ'ল বুলি কৈছে বুলি সেইটোতো কেতিয়াও এনেকুৱা ধৰণৰ কথা হ'ব নালাগে কাৰণ এই যিখন কাগজ এখন কাগজ হৈছে ডাইৰেক্ট কি বুলি কয় দিল্লীৰ পৰা এইটো হেৰি হোৱা ইয়াৰ এডিচিয়ে ইয়াত মানে চহী কৰা আছে গতিকে ইমানখিনি কাম মানে কৰি মেলি এই আদৰ্শ গাঁওখন কেঞ্চেল হৈছে বুলি কোৱা শুনি আমি এতিয়ালৈকে ফৰ্মেলি তেনেকুৱা ধৰণৰ মানে কেতিয়াও কোনো মানে কাগজ পত্ৰ এতিয়ালৈকে গাঁৱৰ মানুহে পোৱা নাই বা এই বিষয়ে কেঞ্চেল হৈছে বুলি শুনি যোৱা পৰহি আমি গোটেই গাঁৱৰ ৰাইজে মানে DC অফিচত গৈছিলোঁ আৰু DC অফিচত DC ছাৰে এটা কথা কৈছে যে এখন মেমৰিণ্ডাম মোক দিছে ঠিক আছে আপোনালোকে MLA আৰু MP কো মানে এখন মানে মেমৰিণ্ডাম মানে দিয়ক